তুলা ৰাশিৰ জাতক জাতিকাসকল, ভাৰসাম্য বা বেলেন্সৰ ৰক্ষাই হৈছে জীৱনৰ প্ৰকৃত সৌন্দৰ্য। আৰু যেতিয়া এই ভাৰসাম্য লৰচৰ হয়, তেতিয়াই আত্মাই আটাইতকৈ বেছি প্ৰশ্ন কৰে। 2025 বৰ্ষৰ অন্তিম 15টা দিন তুলা ৰাশিৰ বাবে এই আত্মকথন বা নিজৰ সৈতে কথা পতাৰ সময় লৈ আহিছে। তুলা ৰাশি, যি ন্যায়, প্ৰতিটো বুজাবুজিয়ে বা আপোচে শান্তি নিদিয়ে, আৰু প্ৰতিটো সংঘাত বা তৰ্কই অশান্তি কঢ়িয়াই নানে। গ্ৰহৰ স্থিতিয়ে আপোনাক এইটো শিকাব যে আনক সন্তুষ্ট কৰিবলৈ গৈ নিজক পাহৰি যোৱাটোৱেই হৈছে আটাইতকৈ ডাঙৰ ভাৰসাম্যহীনতা। 15 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে এই সময়ছোৱাই আপোনাৰ সম্পৰ্ক, সিদ্ধান্ত আৰু আৱেগিক স্পষ্টতাৰ পৰীক্ষা ল'ব। এই ভিডিঅ'টোত আমি বিতংভাৱে জানিম যে তুলা ৰাশিৰ বাবে এই শেষৰ দিনকেইটাই কোন দিশত ইংগিত দি আছে আৰু কেনেকৈ আপুনি আপোনাৰ জীৱনত পুনৰ ভাৰসাম্য স্থাপন কৰিব পাৰিব। সৰ্বপ্ৰথমে আপোনাৰ লগ্নৰ ওপৰত মনোযোগ দিয়ক। 15 ডিচেম্বৰত চন্দ্ৰ আপোনাৰ লগ্নতেই থাকিব। ইয়াৰ অৰ্থ হ'ল যে এই সময়ছোৱাৰ আৰম্ভণি মই, মোৰ ওপৰত ফকাছৰ সৈতে হ'ব। আপুনি নিজৰ বিষয়ে যথেষ্ট সজাগ বা ছেল্ফ কনচিয়াছ হৈ থাকিব। কিন্তু আচল খেলখন আৰম্ভ হ'ব 16 ডিচেম্বৰৰ পৰা। সূৰ্য দেৱতাই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত প্ৰৱেশ কৰিব। তুলা লগ্নৰ বাবে ধনু ৰাশি তৃতীয় স্থানত। তৃতীয় স্থান কি? এইটো আপোনাৰ পৰাক্ৰম বা সাহসৰ ঘৰ। এইটো আপোনাৰ সৰু ভাই ভনীৰ ঘৰ। এইটো আপোনাৰ যোগাযোগ, মাৰ্কেটিং আৰু ছুটি ভ্ৰমণৰ ঘৰ। ইয়ালৈ সূৰ্যৰ আগমনৰ অৰ্থ হ'ল আপোনাৰ ভিতৰত এক জড়বৰদস্ত শক্তিৰ আগমন। আপুনি মনে মনে বহি নাথাকিব। আপুনি নিজৰ কথা দহাই ক'ব পাৰিব। ইয়াৰ পিছত 2 ডিচেম্বৰত আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰও সূৰ্যৰ পিছে পিছে এই একেই তৃতীয় স্থানলৈ আহি যাব। ভাবকচোন, সূৰ্য আৰু শুক্ৰ দুয়ো একেলগে। ইয়াৰ প্ৰভাৱ এয়া হ'ব যে আপোনাৰ কথা বতৰাত এটা বিশেষ আকৰ্ষণ আহিব, কিন্তু লগতে অলপ অহংকাৰো আহিব পাৰে। আৰু শেষত 29 ডিচেম্বৰত বুধ গ্ৰহও ইয়ালৈকে আহিব। অৰ্থাৎ বছৰৰ শেষৰ দিনকেইটাত তৃতীয় স্থানত ত্ৰিগ্ৰহী যোগ সৃষ্টি হ'ব। ইয়াৰ পোনপটীয়া ইংগিত হ'ল ভ্ৰমণ, মিটিং, পৰিকল্পনা আৰু সেইবোৰ কাৰ্যকৰী কৰা। কিন্তু বন্ধুসকল, সকলোবোৰ ভাল নহয়। চন্দ্ৰৰ গোচৰে জনাইছে যে 17ৰ পৰা 19 ডিচেম্বৰৰ ভিতৰত কিছুমান গ্ৰহ শত্ৰুতা কৰাৰ মূৰত আছে। আৰু 23ৰ পৰা 25 ডিচেম্বৰৰ ভিতৰত আপোনাৰ মনত কষ্ট হ'ব পাৰে। গতিকে এই সময়ছোৱা এখন ৰোলাৰ কোষ্টাৰৰ দৰে হ'ব। কেতিয়াবা ওপৰলৈ যাব, কেতিয়াবা তললৈ নামিব। কিন্তু ছিট বেল্ট বান্ধি লওক, আমি এতিয়া প্ৰতিটো দিনৰ বিতং বিশ্লেষণ বা ডিকোড কৰিবলৈ গৈ আছো। আৰম্ভ কৰোঁ আহক 15 ডিচেম্বৰৰ পৰা। যদি আপুনি এজন ছাত্ৰ বা কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, তেনেহ'লে এই দিনটো আপোনাৰ বাবে সোণত সুৱগা চৰা। চন্দ্ৰ প্ৰথমে তুলা ৰাশিত আছে আৰু ৰাতি 10 বজাত বৃশ্চিক ৰাশিলৈ যাব। যেতিয়া চন্দ্ৰ লগ্নত থাকে, তেতিয়া মানুহে নিজৰ চেহেৰা আৰু নিজৰ ইমপ্ৰেছন বা ভাৱমূৰ্তিলৈ বৰ সতৰ্ক হৈ থাকে। আজি আপোনাক দেখিবলৈ ভাল লাগিব, আপুনি ভাল অনুভৱ কৰিব। ছাত্ৰ-ছাত্ৰীৰ মন পঢ়া-শুনাত লাগিব। যিসকলে শ্বেয়াৰ মাৰ্কেট বা বজাৰৰ বিষয়ে শিকিব বিচাৰে, তেওঁলোকৰ বাবে 15 আৰু 16 ডিচেম্বৰ বৰ ভাল। মাৰ্কেট পৰ্যবেক্ষণ কৰক, পেটাৰ্ণ বুজি লওক। 16 ডিচেম্বৰত সূৰ্যৰ ৰাশি পৰিৱৰ্তন আজি হৈ আছে। তেওঁ তৃতীয় ঘৰলৈ আহি আছে। আজিৰ পৰা আপুনি অনুভৱ কৰিব যে আপোনাৰ মনৰ ভিতৰৰ ভয় শেষ হৈ গৈছে। যদি আপুনি বিক্ৰী, মাৰ্কেটিং বা লিখা-মেলাৰ ক্ষেত্ৰত আছে, তেনেহ'লে আজিৰ পৰা আপোনাৰ সোণালী সময় বা গোল্ডেন পিৰিয়ড আৰম্ভ হৈছে। কিন্তু এতিয়া মনোযোগ দি শুনক, কলম আৰু কাগজ লৈ লওক। 17, 18 আৰু 19 ডিচেম্বৰ। এই তিনিটা দিনত ৰেড এলাৰ্ট বা সতৰ্কবাণী মাৰ্ক কৰি লওক। চাৰ্টত স্পষ্টকৈ লিখা আছে, সতৰ্কবাণী, স্বাস্থ্য, ঋণ আৰু শত্ৰু। ইয়াত কি হ'ব পাৰে? চাওক, চন্দ্ৰ বৃশ্চিক আৰু ধনু ৰাশিৰ সন্ধিক্ষণৰ মাজেৰে পাৰ হৈ আছে। 17 ডিচেম্বৰত প্ৰদোষ। এই দিনটোত যদি আপুনি কাৰোবাৰ পৰা টকা ধাৰলৈ লয়, তেন্তে সেই টকা পৰিশোধ কৰাটো কঠিন হ'ব। যদি আপুনি অফিচত কাৰোবাৰ লগত উচ্চস্বৰত কথা কয়, তেন্তে সেই কথা বেয়াকৈ বিয়পি আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট আৰু চকুৰ যত্ন লওক। 18 ডিচেম্বৰত পৰিস্থিতি আৰু অধিক নাজুক হ'ব পাৰে। কাৰণ আবেলি 3 ঘণ্টা 13 মিনিটত কপট যোগ সৃষ্টি হৈছে। কপটৰ অৰ্থ হ'ল প্ৰতাৰণা বা ঠগ। এই যোগ তেতিয়া সৃষ্টি হয় যেতিয়া চন্দ্ৰ আৰু বুধৰ মাজত তালমিল নষ্ট হয় বা কোনোবাই নেতিবাচক দৃষ্টি দিয়ে। এই দিনটোত আপোনাৰ এনে লাগিব যে সন্মুখৰ মানুহজন আপোনাৰ বন্ধু, কিন্তু হ'ব পাৰে তেওঁ আপোনাক মিছা কথা কৈ আছে। কপট যোগৰ অৰ্থ হ'ল যে আপুনি কোৱা সৰু কথা এটাও সলনি কৰি বা পকাই আনৰ আগত উপস্থাপন কৰা হ'ব পাৰে, যাৰ ফলত বিনা কাৰণত তৰ্ক-বিতৰ্ক হ'ব পাৰে। লগতে এই দিনকেইটাত যদি কোনো সেলছমেন আহে বা কোনো আঁচনিৰ কথা কয়, তেন্তে লগে লগে টকা উলিয়াই নিদিব। আৰ্থিক প্ৰতাৰণা হোৱাৰ যোগ আছে। ইয়াৰ পিছত 21 ডিচেম্বৰ আপোনাৰ বাবে এটা বৰ ধুনীয়া দিন হ'ব। চন্দ্ৰ আপোনাৰ চতুৰ্থ ভাৱত বা চতুৰ্থ ঘৰত থাকিব। চতুৰ্থ ঘৰ পোনপটীয়াকৈ আপোনাৰ ঘৰ,
পাকঘৰ আৰু মনৰ শান্তিৰ সৈতে জড়িত। এই দিনটোত আপোনাৰ ঘৰ সজাবলৈ মন যাব। হ'ব পাৰে আপুনি পাকঘৰত কিবা নতুন খাদ্য বনাইছে। ঘৰৰ পৰিৱেশ বৰ শান্ত আৰু আনন্দময় হৈ থাকিব। যদি আপুনি আপোনাৰ মাৰ লগত কথা পাতিব বিচাৰে বা তেওঁক লগ কৰিব বিচাৰে, তেন্তে ২১ তাৰিখটো সৰ্বশ্ৰেষ্ঠ। কিন্তু মনোযোগ দিয়ক, ২৩, ২৪ আৰু ২৫ ডিচেম্বৰত অলপ সাৱধান হ'ব লাগিব। চন্দ্ৰ ষষ্ঠ ভাৱত বা ষষ্ঠ ঘৰত প্ৰৱেশ কৰিব আৰু চাৰ্টত ষ্ট্ৰেছ বা মানসিক চাপ লিখা আছে। এগৰাকী গৃহিণীৰ বাবে ইয়াৰ অৰ্থ হ'ল কামৰ অত্যাধিক বোজা। এই দিনকেইটাত হ'ব পাৰে ঘৰলৈ আলহী আহিব পাৰে বা ঘৰৰ কাম কৰা সহায়কজন ছুটীত যাব পাৰে। গোটেই কাম আপোনাৰ ওপৰত আহিব পাৰে। আপোনাৰ কঁকালৰ বিষ বা ভৰিৰ বিষৰ সমস্যা হ'ব পাৰে। আপোনাৰ এনে লাগিব যে সকলোৰে সেৱা কৰি আছো, কিন্তু কোনেও প্ৰশংসা কৰা নাই। খং বা বিৰক্তি আহিব পাৰে। মোৰ পৰামৰ্শ হ'ল এই ৩ দিনত ছুপাৰউমেন হোৱাৰ চেষ্টা নকৰিব। যিমান পাৰে জিৰণি লওক আৰু পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় বিচাৰক। ৮ ডিচেম্বৰ এই সতৰ্কবাণী চক্ৰৰ শেষ দিন। এইটো অমাৱস্যা তিথিও হয়। অমাৱস্যাত শক্তি বা এনাৰ্জি বৰ কম থাকে। মানুহে ভাগৰুৱা অনুভৱ কৰে। এই দিনটোত নতুন ব্যৱসায় আৰম্ভ নকৰিব। কিন্তু ৰাতি ১০ বজাত এটা আমোদজনক যোগ সৃষ্টি হৈছে। চন্দ্ৰ-শুক্ৰ আকৰ্ষণ যোগ, অৰ্থাৎ চন্দ্ৰ আৰু শুক্ৰৰ সংযোগ। ই অলপ আৱেগিক সকাহ দিব। হ'ব পাৰে ৰাতি আপুনি কোনো সৃজনীশীল কামত লাগি যাব বা গান শুনিব। এতিয়া মই কথা পাতিব বিচাৰিম আমাৰ সমাজৰ সেই ভেটিৰ বিষয়ে যাৰ অবিহনে কোনো ঘৰ হৈ নুঠে। হয়, মই আমাৰ গৃহিণী আৰু হোমমেকাৰসকলৰ কথা কৈছো। যদি আপুনি তুলা ৰাশিৰ গৃহিণী, তেনেহ'লে এই ১৫টা দিন আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। কাৰণ ঘৰৰ পৰিৱেশ কেনেকুৱা হ'ব সেয়া বহু পৰিমাণে গ্ৰহৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰথমতে, আপুনি আপোনাৰ কেলেণ্ডাৰত ১৭, ১৮ আৰু ১৯ ডিচেম্বৰ তাৰিখকেইটা মাৰ্ক কৰি লওক। কিয়? মনত আছেনে মই কপট যুগৰ কথা কৈছিলো? এগৰাকী গৃহিণীৰ বাবে ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ কথা-বতৰা আৰু চুবুৰীয়াৰ ওপৰত পৰে। এই ৩টা দিনত আপুনি আপোনাৰ চুবুৰীয়া বা আত্মীয়ৰ সৈতে কথা পতাৰ সময়ত বৰ সাৱধান হ'ব লাগিব। তৃতীয় ঘৰত গ্ৰহৰ হিলদোল চলি আছে। হ'ব পাৰে কোনোবাই আপোনাৰ আগত আন কাৰোবাৰ বেয়া কথা ক'ব বা কোনোবাই পৰচৰ্চা আৰম্ভ কৰিব। মোৰ পৰামৰ্শ হ'ল ইয়াত ভাগ নল'ব। এটা ভাল কথাই যে ২০ ডিচেম্বৰত যেতিয়া শুক্ৰ আপোনাৰ তৃতীয় ঘৰলৈ আহিব, তেতিয়া আপোনাৰ সৃজনীশীলতা বা ক্ৰিয়েটিভিটি বাঢ়ি যাব। আপুনি ঘৰখন বৰ ভালদৰে পৰিচালনা কৰিব। আপোনাৰ কথা-বতৰাত মিঠা ভাৱ আহিব, যাৰ ফলত পতি-পত্নীৰ মাজত যদি কোনো পুৰণি মতানৈক্য আছিল, তেন্তে সেয়া দূৰ হ'ব। গতিকে গৃহিণীসকল ১৭, ১৯ তাৰিখে পৰচৰ্চাৰ পৰা আঁতৰি থাকক আৰু ২৩, ২৫ তাৰিখে নিজৰ স্বাস্থ্যৰ যত্ন লওক। বাকী সময়ত আপুনি ঘৰৰ ৰাণী হৈ থাকিব। যিমান জল্দি আমি ২০ ডিচেম্বৰত প্ৰৱেশ কৰিম, বতাহৰ দিশ সলনি হৈ যাব। শুক্ৰদেৱ এতিয়া ধনু ৰাশিলৈ আহি গৈছে। যিটো যোৱা ৩ দিনৰ টেনচন আছিল, সেয়া এতিয়া শেষ। আজিৰ পৰা আপুনি আপোনাৰ ভাই-ভনীৰ লগত ভাল সময় কটোৱাব। যদি আপুনি লিখা-মেলা, পেইণ্টিং বা ডিজাইনৰ কাম কৰে, তেন্তে ২০ আৰু ২১ তাৰিখে আপোনাৰ আইডিয়াসমূহ বৰ বিশেষ বা ইউনিক হ'ব। এতিয়া আমি আহিছো মাহৰ চতুৰ্থ সপ্তাহত। ইয়াত এটা মিশ্ৰিত ফল আছে। কিছুমান বৰ ভাল আৰু কিছুমান অলপ গধুৰ। ২২ ডিচেম্বৰ এটা বৰ শুভ দিন। প্ৰথম কথা হ'ল আজি বিনায়ক চতুৰ্থী, গণেশ দেৱৰ দিন। আৰু চাৰ্টে কয় যে ৰাতিপুৱা ৭ বজাত গজকেশৰী যোগ সৃষ্টি হৈ আছে। যেতিয়া চন্দ্ৰ আৰু বৃহস্পতিৰ সংযোগ ঘটে, তাক গজকেশৰী যোগ বোলে। গজ মানে হাতী আৰু কেশৰী মানে সিংহ, অৰ্থাৎ হাতীৰ দৰে বল আৰু সিংহৰ দৰে শক্তি। যদি আপুনি বিত্তীয় বা ফাইনেন্স খণ্ডত আছে, শিক্ষক হয় বা পৰামৰ্শদাতা, ২২ তাৰিখে লোৱা যিকোনো সিদ্ধান্তই আপোনাক দীৰ্ঘম্যাদী লাভ দিব। জ্ঞান বা প্ৰজ্ঞা আপোনাৰ লগত থাকিব। কিন্তু যেতিয়াই ২৩ ডিচেম্বৰ আহিব, চন্দ্ৰ কুম্ভ ৰাশিৰ পৰা ওলাই মীন ৰাশিৰ ফালে আগবাঢ়িব। আৰু ইয়াত চাৰ্টত এটা শব্দ লিখা আছে, সতৰ্কবাণী, ষ্ট্ৰেছ বা মানসিক চাপ। ২৩, ৪৪ আৰু ২৫ ডিচেম্বৰ এই ৩ দিনত আপোনাৰ অনুভৱ হ'ব যে কামৰ বোজা বৰ বেছি বাঢ়ি গৈছে। ষষ্ঠ ঘৰ ৰোগ, ঋণ আৰু শত্ৰুৰ হয়, কিন্তু দৈনিক ৰুটিন আৰু সংগ্ৰামৰো হয়। আপোনাৰ এনে লাগিব যে আপুনি কষ্ট কৰিছে কিন্তু ফলাফল পোৱা নাই। মানসিক উদ্বেগ, টোপনি নহা বা ভৱিষ্যতৰ চিন্তাই আমনি কৰা, এই লক্ষণসমূহ আপুনি অনুভৱ কৰিব পাৰে। কিন্তু ইয়াত এটা টুইষ্ট বা পাক আছে। এই ৩টা দিনেই ২৫, ৬ আৰু ৩৭ ডিচেম্বৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শ্ৰেষ্ঠ তাৰিখ। আপুনি সুধিব, ষ্ট্ৰেছ আছে আৰু শ্ৰেষ্ঠ, এইটো কেনেকৈ সম্ভৱ? বুজি লওক। ষষ্ঠ ঘৰ প্ৰতিযোগিতা বা কম্পিটিশ্যনৰো ঘৰ। যেতিয়া ছাত্ৰ-ছাত্ৰী ষ্ট্ৰেছ বা চাপত থাকে, তেতিয়াই তেওঁলোকে আটাইতকৈ বেছি ফ'কাছৰ সৈতে পঢ়ে। যদি আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই ষ্ট্ৰেছ নেতিবাচক নহয়, ইতিবাচক। ই আপোনাক টেবুল চেয়াৰত বহিবলৈ বাধ্য কৰাব। গতিকে ছাত্ৰ-ছাত্ৰীসকল,
এই দিনবোৰ নষ্ট নকৰিব। এয়া আপোনাৰ বাবে উচ্চ প্ৰদৰ্শন বা হাই পাৰফৰ্মেন্সৰ দিন। ২৭ ডিচেম্বৰত ৰাতি ৩ বজাত চন্দ্ৰ মেষ ৰাশিলৈ গুচি যাব আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব তুলা ৰাশিৰ আটাইতকৈ দৰ্শনীয় সময়। বন্ধুসকল, এতিয়া আমি আহি পাইছোঁ বছৰৰ শেষৰ দিনকেইটাত, আনকেইটাত। আৰু শুভবাৰ্তা এই যে তুলা ৰাশিৰ লোকসকলৰ বাবে বছৰৰ শেষৰখিনি কোনো ব্লকবাষ্টাৰ চিনেমাৰ ক্লাইমেক্সৰ দৰে হ'ব। ৮, ৯ আৰু ১০ ডিচেম্বৰ। নিজৰ ডায়েৰীত এই তাৰিখকেইটা সেউজীয়া কৰক, চিয়াহীৰে লিখি লওক। চাৰ্ট প্ৰেডিকশ্যন বা ভৱিষ্যতবাণী অনুসৰি চাকৰিৰ বাবে শ্ৰেষ্ঠ দিন। কি কম্বিনেশ্যন বা সংযোগ ঘটিছে? চন্দ্ৰ আপোনাৰ সপ্তম ঘৰ আৰু অষ্টম ঘৰৰ মাজেৰে গৈ আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, ২৯ ডিচেম্বৰত ৰাতিপুৱা ৩ বজাত আকৌ গজকেশৰী যোগ সৃষ্টি হৈ আছে। আৰু সেই একেদিনাই বুধ গ্ৰহও ধনু ৰাশিলৈ আহিব। ইয়াৰ অৰ্থ বুজি লওক। সূৰ্য, শুক্ৰ আৰু বুধ তিনিও আপোনাৰ তৃতীয় ঘৰত আছে। আপোনাৰ যোগাযোগ বা কমিউনিকেশ্যন ইমান শক্তিশালী হ'ব যে যদি আপুনি চাকৰিৰ সাক্ষাৎকাৰ বা ইণ্টাৰভিউ দিবলৈ যায়, তেন্তে আপোনাৰ বাছনি প্ৰায় নিশ্চিত। যদি আপুনি প্ৰমোচনৰ কথা আপোনাৰ বছৰ লগত পাতিব বিচাৰে, তেন্তে ২৯ আৰু ৩০ তাৰিখটো শ্ৰেষ্ঠ। যদি আপুনি ব্যৱসায়ী আৰু কোনো ডিল বা চুক্তি আধাৰুৱা হৈ আছিল, তেন্তে এই দিনকেইটাত সেয়া ফাইনেল হৈ যাব। আপোনাৰ সিদ্ধান্তবোৰ দ্ৰুত হ'ব, সঠিক হ'ব আৰু লাভজনক হ'ব। আৰু শেষত ৩১ ডিচেম্বৰ ২০২৫, বছৰৰ শেষৰ দিন। চাৰ্টে কৈছে, শ্বেয়াৰ মাৰ্কেট অধিক বিনিয়োগ কৰক। অৰ্থাৎ যদি আপুনি ইনভেষ্ট বা বিনিয়োগ কৰিব বিচাৰে, তেন্তে আজিৰ দিনটো শুভ। ৰাতিপুৱা ৯:৩০ বজাত চন্দ্ৰ আপোনাৰ নৱম ভাৱ অৰ্থাৎ ভিগ্য স্থানত প্ৰৱেশ কৰিব। ভাবকচোন, বছৰ শেষ হৈছে আৰু চন্দ্ৰ ভিগ্যৰ ঘৰত বহি আছে। ইয়াতকৈ ভাল সমাপ্তি কি হ'ব পাৰে? ইয়াৰ অৰ্থ হ'ল যে আপুনি ২০২৬ চনত যেতিয়া খোজ পেলাব, তেতিয়া ভিগ্যই আপোনাৰ হাত ধৰি চলিব। আপুনি এটা ইতিবাচক মানসিকতা আৰু এক আধ্যাত্মিক শক্তিৰে নতুন বছৰক আদৰণি জনাব। আমি বহুত কথা পাতিলোঁ, তাৰিখবোৰ আলোচনা কৰিলোঁ। আহক এবাৰ সৰহকৈ ইয়াৰ সাৰাংশ উলিয়াই লওঁ যাতে আপুনি একো পাহৰি নাযায়। ছাত্ৰ-ছাত্ৰীৰ বাবে মাহৰ আৰম্ভণি ১৫-১৬ ডিচেম্বৰ আৰু বৰদিনৰ সময় ২৫-৭ ডিচেম্বৰ পঢ়া-শুনাৰ বাবে সৰ্বোত্তম। প্ৰতিযোগিতাত সফলতা পাব। প্ৰেম আৰু সম্পৰ্কৰ বাবে ১৫ আৰু ১৬ ডিচেম্বৰ ৰোমান্টিক, কিন্তু ২০ ডিচেম্বৰৰ পিছত যেতিয়া শুক্ৰ তৃতীয় ঘৰলৈ আহিব, তেতিয়া আপোনাৰ বুজাবুজি আৰু যোগাযোগ শক্তিশালী হ'ব। চাকৰি কৰি আৰু কেৰিয়াৰ থকা লোকসকলৰ বাবে ৮৮, ২৯ আৰু ৩০ ডিচেম্বৰ। এই তিনিটা দিন আপোনাৰ কেৰিয়াৰৰ বাবে জেকপট। এইবোৰ মিছ নকৰিব। শ্বেয়াৰ মাৰ্কেটত ১৬ পৰা ১৭ ডিচেম্বৰত কেৱল শিকক, কিন্তু ৩১ ডিচেম্বৰত আপুনি বিনিয়োগ কৰিব পাৰে। আটাইতকৈ ডাঙৰ সাৱধানতা। ৭ পৰা ১৯ ডিচেম্বৰ, স্বাস্থ্য, ঋণ আৰু শত্ৰু। এই তিনিটা দিনত ল' প্ৰফাইল হৈ থাকক, অৰ্থাৎ জিলিকি থাকিবলৈ নাযাব। কোনো কাজিয়া নকৰিব। ১৮ ডিচেম্বৰত কপট যোগ আছে, সেয়েহে কাৰো ওপৰতে চকু মুদি ভৰসা নকৰিব। আৰু ২৩ পৰা ২৫ ডিচেম্বৰ, ষ্ট্ৰেছ মেনেজমেণ্ট বা মানসিক চাপ নিয়ন্ত্ৰণ জৰুৰী। অভাৰ থিংকিং বা বেছি চিন্তা কৰাৰ পৰা বিৰত থাকক। এতিয়া প্ৰশ্ন হয় যে আমি যিবোৰ প্ৰত্যাহ্বান দেখিলোঁ, তাৰ সমাধান কি? জ্যোতিষশাস্ত্ৰত প্ৰতিটো তলাৰে চাবি থাকে। তুলা ৰাশিৰ বাবে এই সময়ছোৱাৰ গ্ৰহগোচৰ চাই তিনিটা আটাইতকৈ শক্তিশালী উপায় এয়া হ'ল। প্ৰতিকাৰ নম্বৰ ১, শিৱ আৰাধনা। যিহেতু ১৭ পৰা ১৯ ডিচেম্বৰৰ ভিতৰত চন্দ্ৰ বৰ পীড়িত অৱস্থাত থাকিব আৰু অমাৱস্যাও আছে, সেয়েহে শিৱৰ শৰণলৈ যোৱাটোৱেই হৈছে আটাইতকৈ ডাঙৰ ৰক্ষা কৱচ। আপুনি ৭ ডিচেম্বৰ প্ৰদোষৰ দিনা আৰু ১৯ ডিচেম্বৰ অমাৱস্যাৰ দিনা শিৱ মন্দিৰলৈ যাওক। শিৱলিংগত পানী আৰু কেঁচা গাখীৰ অৰ্পণ কৰক। মন্তে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। ই আপোনাক কপট যুগৰ কুফলৰ পৰা বচাব আৰু মানসিক শান্তি দিব। প্ৰতিকাৰ নম্বৰ ২, গণেশ পূজা। ২২ ডিচেম্বৰত বিনায়ক চতুৰ্থী আছে। এই দিনটোত আপুনি গণেশ দেৱক ২১ যোৰা দুৰ্বা অৰ্পণ কৰক। প্ৰাৰ্থনা কৰক যাতে কেৰিয়াৰত আহিবলগীয়া বাধাবোৰ দূৰ হয়। এই উপায়ে আপোনাৰ ২৯ ডিচেম্বৰৰ কেৰিয়াৰ বুমক আৰু অধিক শক্তিশালী কৰি তুলিব। প্ৰতিকাৰ নম্বৰ ৩, সূৰ্য অৰ্ঘ্য। যিহেতু সূৰ্যদেৱ বুধ আৰু শুক্ৰৰ সৈতে তৃতীয় ঘৰত আছে, তেওঁ বিচাৰে যে আপুনি নিয়মানুৱৰ্তিতা বা ডিচিপ্লিনত থাকক। সদায় ৰাতিপুৱা উঠি সূৰ্যদেৱক পানী বা অৰ্ঘ্য অৰ্পণ কৰক। পানীটিত অলপ গুড় আৰু ৰলি মিহলাই লওক। ইয়াৰ দ্বাৰা আপোনাৰ পৰাক্ৰম বা সাহস বাঢ়িব আৰু কোনো শত্ৰুৱেই আপোনাৰ সন্মুখত টিকিব নোৱাৰিব। এই উপায়বোৰ বৰ সাধাৰণ যেন লাগে, কিন্তু ইয়াৰ প্ৰভাৱ চমৎকাৰী হয়। শ্ৰদ্ধাৰে কৰিব। বন্ধুসকল, জীৱন সদায় পোন দেখাত নচলে। কেতিয়াবা সুখ, কেতিয়াবা দুখ, এয়া ইয়াৰ নিয়ম।
কিন্তু জ্যোতিষশাস্ত্ৰই আমাক সেই টৰ্চ লাইটটো দিয়ে যাৰ দ্বাৰা আমি আন্ধাৰ পথতো উজুতি খোৱাৰ পৰা বাচিব পাৰোঁ। ভি এই 15 দিনৰ যাত্ৰাত যেতিয়া ষ্ট্ৰেছ বা চচাপ আহে, তেতিয়া মনত ৰাখিব যে এয়া কেৱল 2-3 দিনৰ কথা। আৰু যেতিয়া সুযোগ আহে, যেনে 38ৰ পৰা 30 ডিচেম্বৰ, তেতিয়া সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে 2025 চনৰ এই শেষৰ পৃষ্ঠাখন আপোনাৰ জীৱনৰ কিতাপৰ আটাইতকৈ ধুনীয়া পৃষ্ঠা হওক। 2026 চনত যেতিয়া আপুনি প্ৰৱেশ কৰিব, তেতিয়া আপুনি সুস্থ হওক, সফল হওক আৰু শান্ত হওক। যদি আপোনাৰ এই ভিডিঅ'টো, এই গভীৰ বিশ্লেষণ আৰু এই প্ৰচেষ্টা ভাল লাগিছে, তেন্তে অন্তৰৰ পৰা লাইক কৰিব। আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক, কাৰণ ভাল বস্তু বিলালেহে বাঢ়ে। আৰু যদি এতিয়ালৈকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই কৰি লওক, যাতে অনাগত বছৰৰ কোনো গুৰুত্বপূৰ্ণ ভিডিঅ' আপুনি মিছ নকৰে। নিজৰ খুবেই যত্ন ল'ব, সুখী থাকক, ইতিবাচক হৈ থাকক। অতি সোনকালে লগ পাম এখন নতুন ভিডিঅ'ত। তেতিয়ালৈকে হৰ হৰ মহাদেৱ।